ৰৈ ৰৈ বিনালে ছবিখনৰ আজি দ্বিতীয়টো দিন হিচাপে আজিও ছবিগৃহত ভিৰ হৈ পৰিছে লোককয়ে লোকাৰণ্য হৈ আৰু সকলোতে টিকেট বুক কৰি ৰাখিছে ছবিগৃহই। নমস্কাৰ বন্ধু বান্ধৱীসকল, কি খবৰ আপোনালোকৰ? ভালনে বাৰু? বৰ্তমান মোৰ ভালেই। পুনৰ অন্য এটা ভিডিঅ' সৈতে আপোনালোকৰ মাজত উপস্থিত হলো মই। বিশেষকৈ মুখ্যমন্ত্ৰীগৰাকীয়ে ৰৈ ৰৈ বিনালে ছবিখনৰ বিষয়ে কি ক'লে আপোনালোকে নিশ্চয় কথাটো গম পাইছে চাগৈ। ৰৈ ৰৈ বিনালে ছবিখন মুখ্যমন্ত্ৰীগৰাকীয়ে চাবলৈ গ'লে হেনো টিকটৰ অভাৱ হৈ পৰিব আৰু চিনেমা হল বন্ধ হৈ পৰিব, এনেধৰণৰ কিছুমান মন্তব্য মুখ্যমন্ত্ৰীগৰাকীয়ে আগবঢ়াইছে। আৰু এই কথাকেইটা শুনি সঁচাকৈ আপোনালোকৰ কেনেকুৱা লাগিছে মনৰ ভাৱসমূহ প্ৰকাশ কৰিবলৈ নাপাহৰিব। মোৰ কিন্তু এনে ভাৱ হৈছে, মুখ্যমন্ত্ৰীগৰাকী বোলে যিটো চিনেমা হলত চিনেমাখন চাবলৈ যাব, সেই চিনেমা হলটো মুখ্যমন্ত্ৰী যোৱাৰ লগে লগে বন্ধ হৈ যাব। কাৰণ মুখ্যমন্ত্ৰীৰ লগত থাকে ২৬জনকৈ চিকিউৰিটি আৰু সেই ২৬জনে চিকিউৰিটিয়ে তেওঁ যেতিয়া নেকি আগুৰি থাকিব তেতিয়া বোলে অন্য দৰ্শকসকলে চাবলৈ টান পাব, এনেধৰণৰ কিছুমান মন্তব্য যোৱাকালি নিউজ এটাত পালোঁ। গতিকে এতিয়া লৰালৰিকৈ তেওঁ বোলে নাচায় আৰু কেইদিনমানৰ পাছত আকৌ চাব বোলে কোনফালে, তেজপুৰৰ ফালে তেওঁ একেলগতে কাৰোবাৰ সতীৰ্থৰ লগত চাব, এনেধৰণৰ কিছুমান মন্তব্য আগবঢ়াইছে। আপোনালোকৰ এই মন্তব্য শুনি কেনে অনুভৱ হৈছে? মোৰ কিন্তু অনুভৱ হৈছে জুবিনদাৰ প্ৰতি যে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া অকণমানো মৰম ভাৱ নাই তেনে এটা অনুভৱ হৈছে। কাৰণ যদি জুবিনদাৰ প্ৰতি তেওঁ ভাল অনুভৱ হ'লহেঁতেন বা ভাল এটা ভাৱ থাকিলেহেঁতেন, নিশ্চয় চিনেমাখন চাবলৈ তেওঁ দৌৰি গ'লহেঁতেন। বা তেওঁকনো সেইদিনা চিকিউৰিটি প্ৰয়োজন কিয়, বা তেওঁ চিকিউৰিটি দুজন লৈ দুখন আসন বা তিনিখন আসন সংগ্ৰহ কৰি হ'লেও এই চিনেমাখন তেওঁ উপভোগ কৰিব পাৰিলেহেঁতেন। মোৰ কথাকেইটাহে মই কৈছোঁ, কিন্তু তেওঁ সেইটো মনোভাৱ নহ'ল। কাৰণ তেওঁ যদি ২৬জন চিকিউৰিটি গাৰ্ড লৈ যায় তেনেহ'লে দৰ্শকৰ অশান্তি হ'ব আৰু সেই চিনেমা হলটো বন্ধ হৈ যাব। এইবোৰ চিন্তাত বোলে তেওঁ চিনেমা হলত চিনেমাখন চোৱাগৈ নাই, কিন্তু চাবগৈ কেইদিনমানৰ পাছত। তেওঁ যেতিয়া নেকি মানুহৰ ভিৰ বা মানুহৰ সমাগম কমিব তেনেহ'লে তেতিয়া তেওঁ তেজপুৰৰ ফালে কোনোবা এটা চিনেমা হলত তেওঁ গৈ নিজৰ সতীৰ্থৰ সৈতে আৰু চিকিউৰিটি গাৰ্ডৰ সৈতে তেওঁ সেই চিনেমাখন চাব। কিন্তু এটা কথা মনলৈ আহিছে, জুবিন গাৰ্গ ডাঙৰীয়া যিখন নেকি জীৱনৰ লগত একেবাৰে মিল থকা এখন চিনেমা, সেই চিনেমাখন হৈছে ৰৈ ৰৈ বিনালে। সাংঘাতিক মিল বুলি বহু লোকে কৈছে, কিন্তু যিসকলে চাইছে তেওঁলোকে এই কথাটো সমাজৰ আগত প্ৰকাশ নকৰক যে ৰৈ ৰৈ চিনেমাখন যিমান পাৰে সিমান দৰ্শকে নিজেই উপভোগ কৰক। কাৰণ নিজেই উপভোগ কৰি জুবিন গাৰ্গৰ জীৱন কাহিনী বা জুবিন গাৰ্গৰ যি জীৱনশৈলী, সেই সকলো শৈলীটো তেওঁলোকে নিজেই বুজি পাওক। আৰু যিসকলে চাই আহিছে তেওঁলোকে যাতে এই বাৰ্তাটো সমাজৰ বাবে প্ৰেৰণ নকৰক। কাৰণ জুবিন গাৰ্গৰ জীৱনশৈলী একেবাৰে জীৱিত কালছোৱাত তেওঁ কেনেকৈ এই ঘটনা হৈছিল আৰু এই ঘটনাটোৰ লগত কেনেকৈ সাঙুৰ খাই তেওঁ মৃত্যুক সাৱটিবলগীয়া হ'ল, সকলো তাত বিৱৰি আছে বুলি আমি বহুতৰ মুখত প্ৰকাশ পাইছোঁ। গতিকে যিসকল দৰ্শকে চাই আহিছে চিনেমাখন, বিনম্ৰ অনুৰোধ তেওঁলোকলৈ এই কথাবোৰ যাতে সমাজৰ আগত আপোনালোকে প্ৰকাশ কৰি চিনেমাখনৰ ভেলুলেছ নকৰিব। কাৰণ সকলো দৰ্শকৰ মন যায় চিনেমাৰ হলত জুবিন গাৰ্গৰ জীৱনশৈলীৰ লগত কেনেকৈ খাপ খাই তেওঁ মৃত্যুলৈকে জীৱন কাহিনীটো মিলাই থৈ গৈছে, সেই কাহিনীটো নিজ চকুৰে প্ৰত্যক্ষ কৰিবলৈ আৰু সেই চিনেমাখন এবাৰ চাবলৈ। সেই গতিকে আপোনালোকে এই চিনেমাখনৰ বিষয়ে বাহিৰত প্ৰচাৰ আৰু প্ৰসাৰ কৰাটো বন্ধ কৰক। কাৰণ সকলোকে অনুৰোধ কৰক যে সকলো দৰ্শকে চিনেমা হলত এই ৰৈ ৰৈ বিনালে ছবিখন এবাৰ হ'লেও আপোনালোকে নিজেই চাওকহি। জুবিন গাৰ্গৰ জীৱনশৈলী আপোনালোকে নিজ চকুৰে চাই আপোনালোকৰ মনৰ ভাৱ প্ৰকাশ কৰকহি, এনেধৰণৰ প্ৰকাশ কৰিব বুলি মই মোৰ ফালৰ পৰা অনুৰোধ জনাইছোঁ। গতিকে আমাৰো সেই সুবিধাকণ এতিয়ালৈকে মিলা নাই, গতিকে আমি একেবাৰে ভিতৰুৱা অঞ্চলৰ, সেই গতিকে আমি যেতিয়া সময় সুবিধা পাওঁ, যেনেধৰণে পাওঁ, এদিন হ'লেও সেই জুবিন গাৰ্গৰ জীৱনশৈলী আৰু জীৱনৰ লগত যি মিলি থকা এই জীৱন কাহিনীৰ লগত সম্পূৰ্ণ মিলি তেওঁ জীৱন ত্যাগ কৰা ৰৈ ৰৈ বিনালে ছবিখন এদিন হ'লেও চাম বুলি নিজৰ মনতে মন কৰিছোঁ। গতিকে আপোনালোকক মই
এই কথাকেইটা আগবঢ়ালোঁ। ভাল লাগিলে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু মুখ্যমন্ত্ৰী দেৱে যিকেইটা কথা ক'লে সেই কথাকেইটাত আপোনালোকৰ কেনেকুৱা মতামত আগবঢ়াবলৈ নাপাহৰিব। আজিলৈ আহোঁ, পুনৰ অন্য এটা ভিডিঅ'ৰ সৈতে আপোনালোকৰ লগত পুনৰ লগ হ'ম। ধন্যবাদ।